এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে কেইবাটাও ডাঙৰ খবৰ। 2026 আৰু 27 বৰ্ষৰ অসম বাজেটত প্ৰকাশ পাইছে ছাত্ৰ ছাত্ৰীৰ বাবে কেইবাটাও গুড নিউজ। ইয়াতে দেখুৱাইছো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। ইয়াতে কোৱা হৈছে স্কুটি আঁচনিৰ ধনেৰে ছাত্ৰীসকলক ড্ৰপ আউট ৰোধ কৰিবলৈ হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 11 আৰু 12ত পঢ়িব তেওঁলোকক প্ৰতিমাহে 800 টকাকৈ দিয়া হ'ব আৰু যিসকল শিক্ষাৰ্থীয়ে গ্ৰেজুৱেশ্যন কৰিব তেওঁলোকক প্ৰতিমাহে 1250 টকা আৰু যিসকল ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পোষ্ট গ্ৰেজুৱেশ্যন কৰিব তেওঁলোকক প্ৰতিমাহে 2500 টকাকৈ দিয়া হ'ব। 8 নম্বৰ পইণ্টত কোৱা হৈছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। ইয়াতে কোৱা হৈছে অৰ্থনৈতিকভাৱে পিছপৰা অৰ্থাৎ 4 লাখৰ তলৰ বাৰ্ষিক আয় পৰিয়ালৰ অবিবাহিত ছাত্ৰসকলক গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰক দিয়া হ'ব 1000 টকা আৰু পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰসকলক প্ৰতিমাহে দিয়া হ'ব 2000 টকা। ইতিমধ্যে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 9 নম্বৰ পইণ্টত কোৱা হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি। চৰকাৰী কলেজ বিশ্ববিদ্যালয় স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰায় 3.5 লাখ শিক্ষাৰ্থী নামভৰ্তিৰ মাচুল সম্পূৰ্ণৰূপে ৰেহাই কৰি দিব বুলি ইতিমধ্যে বাজেটত প্ৰকাশ পাইছে। 10 নম্বৰ পইণ্টত কোৱা হৈছে জীৱন প্ৰেৰণা আঁচনি। ইয়াতে কৈছে নতুনকৈ ডিগ্ৰী সম্পূৰ্ণ কৰা প্ৰায় 48,000 নিবনুৱা যুৱক যুৱতীলৈ 2500 টকাকৈ দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এয়া হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে অসম বাজেটত প্ৰকাশ পোৱা কেইবাটাও গুড নিউজ। প্ৰথমটো হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, 2 নম্বৰটো হৈছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, 3 নম্বৰটো হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি আৰু 4 নম্বৰটো হৈছে জীৱন প্ৰেৰণা আঁচনি। এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ে জানিব পাৰে।